যোৰাবাটত বৰ্তমান পানী বাঢ়িয়েই আছে আৰু পূৰ্বৰ তুলনাত পানী বৃদ্ধি পাইছে উজনি নামনি যাতায়াত কৰা যিসমূহ বাহন আছিলে গুৱাহাটী অভিমুখৰ যিসমূহ বাহন আছিলে সেইসমূহ বাহন উৰণ সেতুৰ তলেৰে নগৈ উৰণ সেতুৰ ওপৰেৰে যাবলৈ দিয়া হৈছে আৰু উজনিৰ পৰা গুৱাহাটী অভিমুখী বাহনসমূহো তেনেদৰে যাবলৈ দিয়া হৈছে এয়া দেখুৱাই আছোঁ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী ৰাজপথছোৱা এই ৰাজপথছোৱাটো এনেদৰে পানী হৈছে আৰু দীৰ্ঘ সময়ৰ পৰা বহু বাহন আবদ্ধ হৈ আছিল যদিও কিছু বাহন ওলাই যাবলৈ গুৱাহাটী অভিমুখী যাবলৈ সক্ষম হৈছে গুৱাহাটী অভিমুখী এইসমূহ বাহন মেঘালয়ৰ পৰা মেঘালয় 6 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তেওঁলোকে গুৱাহাটী অভিমুখে যাতায়াত কৰিছে আৰু আনটো দিশত আমি দেখুৱাবলৈ চেষ্টা কৰিম এই যি গুৱাহাটী অভিমুখৰ পৰা উজনি অভিমুখী পথছোৱা এই পথছোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে কিয়নো আচলতে বহু পানী বৃদ্ধি পাইছে এই ঠাইত আৰু পুনৰ হুৰা পানী আহি আছে আৰু নিশ্চয়কৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ পানী বাঢ়ি আছে বহু পৰিমাণে পানী পূৰ্বতকৈ বৃদ্ধি পাইছে আৰু বাহন চলাচলৰ ক্ষেত্ৰত এই ট্ৰেকটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে গুৱাহাটী অভিমুখৰ পৰা আহিব লগা যিসমূহ বাহন সেইসমূহ বাহন আচলতে উৰণ সেতুৰ ওপৰেৰে যাবলৈ দিয়া হৈছে কিয়নো ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে এখন ট্ৰাক ইতিমধ্যে বিকল হয় ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগতে এনেদৰে পৰি ৰৈছে গুৱাহাটী অভিমুখৰ পৰা আছিলে এই বাহনখন উজনি অভিমুখে গৈ আছিলে আৰু সেই বাহনখন বিকল হৈ এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে আচলতে এনেদৰে ৰৈ থাকিবলৈ বাধ্য হৈছে কিয়নো বাহনখন বিকল হৈছে আৰু দেখুৱাবলৈ চেষ্টা কৰিম পানী হুৰা নামি আহিছে পানী ওপৰ যি আচলতে মেঘালয়ৰ ওপৰৰ পৰা আচলতে পাহাৰৰ ওপৰৰ পৰা পানী নামি আহিছে আৰু পানী ক্ৰমান্বয়ে বৃদ্ধি পাইছে যোৰাবাটত গীতাশ্ৰী গীতাশ্ৰী এই বিষয়টো আমি স্পষ্টকৈ দেখুৱাবলৈ চেষ্টা কৰিম বৰ্তমানো মেঘালয় এই পাহাৰত বৰ্তমানো এক্সকেভেটৰ আছে জেচিবি আছে আৰু পাহাৰ খনন যে চলি থাকে তাক নুই কৰিব নোৱাৰি কাৰণ পাহাৰ খননৰ এই দৃশ্যসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে পাহাৰ খনন চলি থাকে বৰ্তমানো ইয়াতে জেচিবি এক্সকেভেটৰ আছে আৰু ইয়াৰ পৰা পানীসমূহ নামি আহিছে ধৰক তেনে ক্ষেত্ৰত মেঘালয়ৰ অন্য স্থানতো এনেদৰে খনন চলে যাৰ পৰিপ্ৰেক্ষিতত আচলতে এই পানীসমূহ ৰঙা আৰু এই দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাহাৰৰ পৰা এই নামি অহা পানীয়ে আচলতে এনেদৰে বুৰাই পেলাইছে আৰু যি স্কুটি আৰোহী আছিলে স্কুটি আৰোহীক নিশ্চয় গীতাশ্ৰী পাহাৰখন পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন পাহাৰখন যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি আছে আৰু এই পাহাৰখনত খনন চলি থাকে বৰ্তমানো তাত জেচিবি আছে আৰু তাৰ তলৰ অংশ দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ এয়া হ'ল 6 নং ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয় ৰাষ্ট্ৰীয় ঘাইপথ এই পথছোৱাৰে অসমত প্ৰৱেশ কৰে এইটো হ'ল অসমলৈ প্ৰৱেশ কৰা পথ আৰু এই পথছোৱাত এই ৰঙা পানী বৰ্তমান ভৰি আছে নিশ্চয়কৈ এই পাহাৰ খননো যে এক অন্যতম কাৰণ এই পানী হোৱাৰ নিশ্চয় তাক নুই কৰিব নোৱাৰি আৰু নিশ্চয় বহু বাহন আচলতে ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ পূৰ্বতে দেখুৱাইছোঁ যে বাহনসমূহ বিকল হৈ পৰে যোৰাবাটত আৰু যোৰাবাটত কেইবাখনো বাহন পুৱাৰে পৰা বিকল হৈ পৰিছিল ট্ৰাক আৰু চাৰিচকীয়া বাহনকে ধৰি কেইবাখনো বাহন স্কুটি বাইক তেনেধৰণে বাহন আচলতে বিকল হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিতত দুৰ্ভোগ ভুগিছে সাধাৰণ লোকে আৰু কিন্তু পাহাৰ খননৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো আচলতে আমি পুনৰবাৰ দেখুৱাইছোঁ এই পাহাৰ খনন যোৰাবাটত চলিছে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত চলিছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে চলিছে আৰু ৰাষ্ট্ৰীয়
গীত আছে নিশ্চয়কৈ যদি আৰু এনে বৰ্তমানে বৰষুণ অব্যাহত আছে বতাহ দি আছে আচলতে তীব্ৰ বতাহ আছে ইয়াতে আৰু বৰষুণো পৰি আছে বৰষুণ এক মিনিটৰ কাৰণে যেন ৰোৱা নাই বৰষুণ ধাৰাবাহিকভাৱে বৰষুণ আহি আছে ধাৰাসাৰ বৰষুণ হৈয়ে আছে আৰু পানী বৃদ্ধি হৈ আছে আৰু এনেদৰে পানী বৃদ্ধি হৈ থাকিলে কেইবা দিনলৈকে আচলতে পথছোৱা বন্ধ হোৱাৰ উপক্ৰম হ'ব আৰু নিশ্চয়কৈ আমি কেমেৰাত দেখুৱাবলৈ চেষ্টা কৰিম বাহনসমূহ গুৱাহাটী অভিমুখী যিসমূহ বাহন আছিলে সেইসমূহ বাহন বৰ্তমান আবদ্ধ হৈ পৰিছে উৰণ সেতুৰে আচলতে গুৱাহাটীৰ পৰা উজনি অভিমুখী আৰু উজনি অভিমুখৰ পৰা গুৱাহাটী অভিমুখী একেটা ট্ৰেক ব্যৱহাৰ কৰা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল এতিয়া যে বাহনসমূহ আবদ্ধ হৈ পৰিছে তীব্ৰ যান জঁট উজনি নামনি যাতায়াত যেন এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে বাহন বিকল হৈছে বিভিন্ন সমস্যা আচলতে যিসকল লোকে আচলতে বিভিন্ন কাৰণত গুৱাহাটী অভিমুখী আছিলে বা গুৱাহাটীৰ পৰা উজনি অভিমুখী আছিলে সেইসমূহ লোক আচলতে এনেদৰে যোৰাবাটত আবদ্ধ হৈ পৰিছে আৰু যোৰাবাটত পানী বাঢ়িয়েই আছে আৰু বৰষুণো ধাৰাসাৰ বৰষুণ আহিয়েই আছে বতাহ আছে নিশ্চয়কৈ এই বৰষুণ শেষ হোৱাৰ ক'ব নোৱাৰি কেতিয়া আচলতে বৰষুণ এৰিব সেই কথা হয় নিশ্চয় গীতাশ্ৰী যিসমূহ বাহন আচলতে গুৱাহাটীৰ পৰা উজনি অভিমুখী থাকে সেই বাহনসমূহ এই ট্ৰেকটো ব্যৱহাৰ কৰা য'ত মই বৰ্তমান উপস্থিত আছোঁ য'ত পানীৰে ভৰি পৰিছে তাৰ পৰিপ্ৰেক্ষিতত আচলতে গুৱাহাটীলৈ যিখন উৰণ সেতু আচলতে ব্যৱহাৰ কৰে যিটো পথছোৱা ব্যৱহাৰ কৰে সেই পথেৰে একেটা পথেৰে উজনি নামনি যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হৈছিল কিন্তু সম্প্ৰতি যি তীব্ৰ যান জঁট আৰু যান জঁটৰ বাবে বাহনসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিম উৰণ সেতুৰ ওপৰত এনেদৰে আবদ্ধ হৈ পৰিছে বাহনসমূহ আৰু এই বাহনসমূহ নিৰ্দিষ্টকৈ ক'ব নোৱাৰি যে কিমান সময়ত ইয়াৰ পৰা ওলাই যাব আৰু কেতিয়া এই যান জঁট আচলতে শান্ত হ'ব সেয়া ইতিমধ্যে এই মুহূৰ্তত ক'ব পৰা নাযায় কিয়নো আচলতে বৰষুণ হৈয়ে আছে পানী বাঢ়িয়ে আছে যোৰাবাটত কোন মুহূৰ্তত এই পৰিৱেশ আচলতে শান্ত হয় বা যি ক'ব লাগিব যান জঁটৰ বাবে সুচল হয় পথছোৱা সেই কথা স্পষ্ট নহয় গীতাশ্ৰী